हेलो एवरीवन मोर आन एटा ब्लगলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। চকলেট কেকৰ অৰ্ডাৰ এটা আছিল, ভাবিলো আপোনালোকৰ লগতে বনাও। কেকটো প্লেস কৰি ললো। এতিয়া মই তাতে সুগাৰ সিৰাপটো অলপ বেছি পৰিমাণত দিব লাগে, তেতিয়া কেকটো বহুত সফট হয়। সেই কাৰণে মই অলপ বেছিকে দিওঁ। আৰু তাৰ পিছত মই এতিয়া ফাৰ্স্ট লেয়াৰটো বহাই পিনি তাতে ক্ৰীম লগাইছো। যেহেতু আজি বহুত গৰম, মই আপোনালোকক সম্পূৰ্ণকৈ দেখাবলৈ পৰা নাই। যেনেকৈ ফাৰ্স্ট লেয়াৰটো প্লেস কৰিলোঁ, তেনেকৈ মই 3টা লেয়াৰ প্লেস কৰিছোঁ। তাৰ পিছত কেকটো ক্ৰাম কোট কৰি পিনে ফ্ৰিজত 20 মিনিটৰ কাৰণে ৰাখি দিছিলোঁ। আৰু এতিয়া স্মুথ ফিনিশিং কৰি আছোঁ। গৰমটো ইমান আৰু হিউমিডিটিৰ কাৰণে ক্ৰীমবোৰ বহুত জলদি গলিবলৈ ধৰিছে। সেই কাৰণে পটাপট কৰি দিছোঁ। কেক বনোৱা বহুতেই ইজি আৰু খুব কম ষ্টেপতে কেক বনাবলৈ পাৰি। মই য'ত শিকিছিলোঁ তেওঁ মোক বহুত কম ষ্টেপত শিকালে আৰু বহুত ধুনীয়াকৈ শিকাইছিলে। আৰু মই কেকটো স্মুথ কৰিবলৈ কাৰণে স্ক্ৰেপাৰ নলওঁ। আপোনালোকে শুনিলে হাঁহিব, মই কিন্তু টাচপাত এখিলাহে লওঁ। সঁচাই এই শিলা দি মই বৰ ধুনীয়াকৈ পটাপট বনাই ল'বলৈ পাৰোঁ। হ'লগে আৰু এতিয়া এণ্ড ফিনিচিংটো বাকী আছে। খিনি স্মুথ কৰাৰ পিছতে মই ডাঙৰ স্পেচুলা এডাল লৈ পিনি ওপৰ সাইডে স্মুথ কৰি দিওঁ। এতিয়া দেখিলেনে কিমান ধুনীয়াকৈ হৈ গ'ল। আপোনালোকেও স্ক্ৰেপাৰৰ জাগাত টাচপাত ব্যৱহাৰ কৰিবলৈ পাৰে। আপোনালোকক সিক্ৰেট এটা কৈ দিলোঁ। তাৰপিছত মই ফ্ৰিজত কেকটো আকৌ অকণমান দেৰি কাৰণে থৈ ল'লোঁ। আৰু ঠাণ্ডা হোৱা মানে মই মোৰ বক্সটো ৰেডি কৰি লৈছোঁ। মই যিহেতু লকডাউনতে কেক শিকিছিলোঁ আৰু তাৰ পিছতে মই অৰ্ডাৰ ল'বলৈ আৰম্ভ কৰিছিলোঁ। আৰু বক্সটো বনাই লোৱাৰ পিছত মই মোৰ কেকৰ টেগ লগাম। এই টেগ কটা আৰু টেগ লগোৱা কামটো মই খুব ভাল পাওঁ। মোৰ এইটো কেক বনোৱাতকৈ ফেভৰেট পাৰ্ট হয়। মোৰ টেগটোত লিখা আছে দ্য ফেন্সি কেক কৰ্নাৰ। আৰু তাত মোৰ এড্ৰেছ আৰু মই কেতিয়া হোম বেকাৰ বনিছিলোঁ সেইটো। এতিয়া টেগটো লগাই লওঁ আৰু মোৰ বক্সটো ৰেডি হৈ গ'ল। এতিয়া মই কেকটো ওলাই আনিম। যেহেতু বহুত গৰম আছিলে, মই পটাপট চকলেটটো তাতে দিয়ে আনিলোঁ। এনেকৈও কেকটো বৰ মৰম লাগিছে। যিহেতু এই কেকটো ল'ৰা মানুহৰ কাৰণে আছিলে, সেইকাৰণে মই বৰ এটা ডিজাইন দিয়া নাই। এই ডিজাইনটোনো কেনেকুৱা লাগিছে আপোনালোকে ক'ব। কেক বনোৱাত মোৰ কেইবাটাও ফেভৰেট পাৰ্ট আছে আৰু আনটো হ'ল এইটো ক্ৰীম দি ডিজাইন দিয়াটো। বৰ ভাল লাগে নহয় জানো? আনে যদি কয় তোমাৰ কেকটো বৰ ধুনীয়া হৈছে আৰু নিজৰ যদি দেখিবলৈ খুব ধুনীয়া লাগে, মোৰ কিন্তু বৰ ভাল লাগে। হৈ গ'ল এতিয়া কেকটো। আৰু কেনেকুৱা লাগিছে মোক কওকচোন। এতিয়া মই লাষ্ট ফিনিচিং দিবলৈ আছে, কেকত নাম লিখিবলৈ আছে। কেকত নামটোও লিখি ল'লোঁ, টেগো লগাই ল'লোঁ। এতিয়া মই অকণমান চেৰি এড কৰি দিওঁ বুলি ভাবিছোঁ। যিহেতু কেকটো চকলেটৰ হয় আৰু তাতে চেৰি এড কৰিলে ধুনীয়া লাগে। কেকত যিকোনো ডিজাইনেই হওক বা যিকোনো ধৰক এনেকৈ চেৰি হওক, বেছি এটা পৰিমাণৰ দিলে মানে কেকটো দেখিবলৈ বেয়া লাগে। সেইকাৰণে বস্তুবোৰ অলপ অলপকৈ দি চাব লাগে। আৰু আগতকৈ কেকটো বেছি ধুনীয়া হৈ পৰিছে। চেৰিখিনিয়ে কেকটোক ব্ৰাইট কৰি তুলিছে। এতিয়া মই কেকটো বক্সত ভৰাই দিম আৰু তাৰপিছত ফ্ৰিজত থৈ দিম। মই ভয়ে খাই আছিলোঁ হিউমিডিটিটো যিমানেই হৈছে মোক কেকটো বনাবলৈ বহুত অসুবিধা হ'ব বুলি। কিন্তু যিয়ে নহওক কেকটো ধুনীয়াকৈ বনি গ'ল। জাষ্ট নাইফখন দিবলৈ আছে। তেতিয়াহ'লে পুনৰবাৰ লগ পাম আন এটা ভিডিঅ'ত। টিল দেন বাই বাই।